এটা কথা আছে। সেইবাবে আজিৰ বিষয়টো হৈছে বেজবৰুৱাৰ ব্যংগ, আৰু ব্যংগটো মানে এই ব্যংগ নহয়, সমাজ সংস্কাৰৰ যিটো উদ্দেশ্য লুকাই আছে সেইটো মুকলি কৰিবলৈ আমি এগৰাকী সুবক্তা নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক এইসকল আৰু আপোনালোক সন্মুখত থকা সকল হৈছে আজি সভাৰ প্ৰধান ৰত্নস্বৰূপ। আপোনালোকে আহি আমাক এই উৎসাহ উদ্দীপনা জনাই এই কাৰ্যটো সাফল্যমণ্ডিত কৰি তুলিবলৈ আহিছে। আপোনালোকক মই অন্তৰৰ ঐকান্তিক স্বাগতম জ্ঞাপন কৰিছোঁ। এতিয়া কাৰ্যসূচীখন মোৰ হাতলৈ আহিছে। সভাপতিৰ আসন গ্ৰহণ আৰু আদৰণি হৈ গৈছে, নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ আৰু আদৰণি হৈ গৈছে। বৃহত্তৰ মৰা বজাৰ ভাষা সাহিত্য সভাৰ সভাপতি শ্ৰীযুতা কেশৰী নেওগ ফুকন তেখেত আসন গ্ৰহণ কৰিছে। সভাৰ উদ্দেশ্য বাখ্যা সম্পাদক মনোজ কুমাৰ গগৈয়ে উল্লেখ কৰিব। আদৰণি ভাষণ মীৰা গগৈয়ে প্ৰদান কৰিব। সভাপতি মৰা বজাৰ ভাষা লেখিকা সংস্থা গীত পৰিৱেশন কৰিব। আজি প্ৰাণৰ মেলা মাতিছোঁ লেখিকা সংস্থাৰ সদস্যসকলে। মৰাবজাৰ লেখিকা সংস্থাৰ সদস্যসকলে বহুত কিবা কিবি কৰি থাকে আৰু তেখেতলোকে সৃষ্টি কামত হাত দি থাকে, আৰু আজি লেখিকা সংস্থাৰ সদস্যবৃন্দই প্ৰাণৰ মেলা আমাক পাতি দেখুৱাব। নিৰ্দিষ্ট বক্তাৰ ভাষণ বেজবৰুৱাৰ ব্যংগ, সমাজ সংস্কাৰৰ তীক্ষ্ণতা, ডক্টৰ জীৱন কলিতা, অধ্যাপক নাজিৰা মহাবিদ্যালয়। কবিতা আবৃত্তি বনশ্ৰী নেওগ, নিৰ্দিষ্ট বিশিষ্ট অতিথিৰ অনুভৱৰ একাকাৰ। এইটো মই মাজে মাজে এটা কাৰ্যসূচীৰ মাজে মাজে আপোনালোকক 2 মিনিট 3 মিনিট আপোনালোকে অনুভৱ প্ৰকাশ কৰিব। মই আপোনালোকৰ নাম কম, তেনেকৈ চলি যাব বুলি ভাবিছোঁ। তাৰপাছত আৰু এটা গীত আছে মঞ্জু মেচ ববিতা ফুকন। মঞ্জু মেচ ববিতা ফুকন এগৰাকী ভাল শিল্পী, কণ্ঠশিল্পী আৰু পুৰস্কাৰ কৰিব। সভাপতিৰ বক্তব্য আৰু মন্তব্য শলাগ জ্ঞাপন বনশ্ৰী নেওগে কৰিব। জাতীয় সংগীত আৰু তাৰপাছত সভাৰ সমাৰ সামৰণি ঘোষণা। এইখিনি এই কাৰ্যসূচীত লিপিবদ্ধ হৈছে। আপোনালোকে আমাক সহযোগ কৰি লিখা আছিলে 1864 1864 বেজৰ প্ৰকৃত জন্ম তাৰিখ হৈছে 1864। আমি কিন্তু 1868 বুলি পঢ়িয়ে BA MA পাছ কৰি গুচি যাৰ পাৰত বহি আশ্ৰম পাতি লক্ষ্মীকান্ত গুচাইছিল শ্ৰান্ত তোমাৰ পাৰত বহি। ৰূপে গুণে মহাধন্যা তোমাৰ পাৰত প্ৰাগজ্যোতিষত থৈছিল নে নৰকে আনি। যাৰ বাতৰি আনি তুমি দ্বাৰকাত দিছিলা জানো। নগৰৰ মহাৰজা ভগদত্তৰ কি বীৰত্ব, কি কাহিনী। ৰথৰ তলত কুৰুক্ষেত্ৰত কবিছিল এই মেদিনী। আবেলিৰ মলয়াবলী তোমাৰে বুকুত নন্দিনী। যাৰ ঘাম বিন্দু জলবিন্দু কপালত যেন মুক্তামণি। সৰগৰ সেই অবেশ সৈতে কিয়ছিল তোমাৰে পানী। তোমাৰ প্ৰেমৰ পাখনত উৰ্বশী হল বন্দিনী। দক্ষ ঋতুহিতা শংকৰদেৱৰ জীৱনকাল কোনো বিকৃত নকৰাকৈ অতি সুন্দৰভাৱে এখন প্ৰামাণিক পঢ়া দৰকাৰ। বৰ্তমান মাৰ্কেটত আমাৰ প্ৰচেষ্টা চলায়। বিশেষ নকওঁ, সকলোলৈকে মই শ্ৰদ্ধা জনাই মোৰ অনুভৱ সামৰিব। ধন্যবাদ। তেখেতৰ অনুভৱ ব্যক্ত কৰিবলৈ আহ্বান জনাইছোঁ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ উপযত্নৰ লেখিকা সংস্থাই অনুষ্ঠিত কৰা এই সভাৰ সন্মানীয় সভাপতি মহোদয় আৰু জিলা উপসভাপতি সম্পাদককে প্ৰমুখ্য কৰি আমাৰ সন্মানীয় অংগহীন জনগণৰ প্ৰাণৰ ক্ষুধাত আমি তৃপ্ত কৰি তুলিম। জনগণৰ প্ৰাণৰ ক্ষুধাত আমি তৃপ্ত কৰি তুলিম। ধন্যবাদ। স্বীকাৰ কৰিছোঁ মই এগৰাকী সুশ্ৰোতা, মই সুবক্তা নহয়, গতিকে অনুভৱ ক'বলৈ কোৱাৰ কাৰণে বৰ ভাল পালোঁ। মই আমাৰ সাহিত্যপ্ৰেমী